নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅ পৰিভা মহন্ত সিটি 18 প্ৰথমে জনা বিচাৰিছো এসআই কাণ্ডৰ শেহতীয়া খবৰ এসআই প্ৰশ্নকাকত ফাদিল কেলেংকাৰী জড়িত হৈ আছে এক বৃহৎ নেক্সাস যুদ্ধগতিত চলা অভিযানত পোহৰলৈ আহিছে ইজনৰ পিছত সিজনৰ নাম ৰাজ্যৰ প্ৰান্ত প্ৰান্তে অভিযান চলাই এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে 12 জন অভিযুক্ত কুলদীপ ৰাজবংশী কুমুদ গোস্বামী জয়দেৱ বৰুৱা এসআই পৰীক্ষা কাণ্ডৰে জড়িত নতুন নতুন নাম ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল অভিযান গ্ৰেপ্তাৰ হল ইজনৰ পিছত সিজন অভিযুক্ত নলবাৰীত গ্ৰেপ্তাৰ কুলদীপ ৰাজবংশী প্ৰথমে সুদপুছৰ বাবে আটক কৰা নৱনিৰ্মাণ ভাৰত নামৰ এটা সংগঠনৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশীৰ বাসগৃহত শুকুৰবাৰৰে পৰা চলে আৰক্ষীৰ অভিযান নলবাৰীৰ মমাদ নগৰত থকা কুলদীপৰ বাসগৃহত চলা তালাচী অভিযানত জব্দ হয় বহু সিম কাৰ্ড কোচিং চেণ্টাৰৰ কিছু তথ্য বেংক ডিমাণ্ড ড্ৰাফ্ট পৰিবহণ বিভাগৰ পৰীক্ষাৰ এডমিট কাৰ্ড কুলদীপ ৰাজবংশীয়ে ফেচবুকত এটা কোচিং চেণ্টাৰৰ বাবে পোষ্ট দিছিল যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই কোচিং চেণ্টাৰ সম্পৰ্কে পোহৰলৈ আহিছে কুমুদ গোস্বামী নামৰ এজন লোকৰ সৈতে কুলদীপ ৰাজবংশী এসআই পৰীক্ষা কাণ্ডৰে জড়িত থকাৰ তথ্য সম্প্ৰতি পলাতক হৈ আছে কুমুদ গোস্বামী পলাতক গোস্বামী কৃষি বিভাগৰ গ্ৰাম্য সেৱক নলবাৰীৰ টিহুম ঘৰ কুমুদ গোস্বামী ইপিনে তিনিচুকীয়াত গ্ৰেপ্তাৰ এসআই কেলেংকাৰীত জড়িত জয়দেৱ বৰুৱা নামৰ আন এজন অভিযুক্ত পলাতক হৈ থকা জয়দেৱ বৰুৱা শনিবাৰে পুৱতি নিশা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকাৰ অৱস্থাত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আটকাধীন জয়দেৱ বৰুৱাৰ ঘৰ গুৱাহাটীৰ চানমাৰী জয়দেৱ বৰুৱাই 2012 চনৰ পৰা পিকে দত্তৰ মালিকানাধীন গুৱাহাটীৰ ভাৰ্গৱ হোটেলৰ একাউণ্ট মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল জয়দেৱ বৰুৱাৰ পৰা আৰক্ষীয়ে ৰাজ্যক উপোৱা এসআই কেলেংকাৰীৰ বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা আৰু তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী নিউজ 18 অসম নৰ্থ ইষ্ট এসআই প্ৰশ্নকাকত কেলেংকাৰীত জড়িতসকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ লগতো জড়িত প্ৰাঞ্জল বৰুৱা নামৰ ব্যক্তিজনক জেৰা কৰিলে ওলাই পৰিব সকলো তথ্য এসআই কেলেংকাৰী সিবিআই তদন্তৰ দাবী জনাই এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে পিএনআৰডি নিযুক্তিটো জড়িত এসআই কেলেংকাৰীৰ অভিযুক্ত প্ৰাঞ্জল বৰুৱাক জেৰা কৰিলে ওলাব সকলো তথ্য এই মন্তব্য কৰিলে অখিল গগৈয়ে মধ্যপ্ৰদেশৰ ব্যাপক কেলেংকাৰী এপিএসসি কেলেংকাৰীতকৈও অধিক ভয়াৱহ কেলেংকাৰী এসআই পৰীক্ষা কেলেংকাৰী সিআইডিয়ে নহয় সিবিআই কৰিব পাৰিব এসআই কেলেংকাৰীৰ তদন্ত এসআই কেলেংকাৰীৰ সিবিআই তদন্তৰ দাবী অখিল গগৈৰ যেটো কেলেংকাৰী কৈছে পুলিচ কেলেংকাৰী এসআই এটোৰ সিবিআই তদন্ত হ'ব লাগে এটো কোনো পধ্যে সিআইডিয়ে তদন্ত কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীজন এজন অপদাৰ্থ মুখ্যমন্ত্ৰী আৰু তেওঁ সাৰেন্ডাৰ কৰা মুখ্যমন্ত্ৰী গতিকে তেওঁ কোনো পধ্যে এই তদন্ত ভালকৈ কৰাটো সম্ভৱপৰ নহয় লগতে অখিল গগৈৰ দাবী এই কেলেংকাৰীত জড়িতসকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ লগতো জড়িত এই কেলেংকাৰীটোৰ লগত জড়িত মানুহবিলাক এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কেলেংকাৰীৰ লগত জড়িত আছিলে গতিকে তাত এই পৰীক্ষা পতা সংস্থাটোৰ প্ৰাঞ্জল বৰুৱা বুলি এজন মানুহ আছে সেইজনক গোটেই তদন্ত কৰিলে গোটেই কাহিনীটো ওলাই পৰিব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈক স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইচলৈ নিয়াৰ সময়তে এই মন্তব্য কৃষক নেতা অখিল গগৈৰ কেমেৰাত নিতুল কৃষ্ণৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আজিৰ দিনটোত এসআই কেলেংকাৰী লৈছে কেইবাটাও নতুন মোৰ সেই সন্দৰ্ভত খবৰ অব্যাহত থাকিব আহিছো আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আৰু সেয়া হৈছে পীযুষ নৱদলেৰ পিছত এইবাৰ খোজ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত দেখা গ'ল ধোৱা চাঙত উঠিল কোভিড প্ৰটকল সামাজিক দূৰত্ব নামানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত ভিৰ কৰিলে শ লোকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে বিয়লিৰ ভাগত কৰিমগঞ্জত উপস্থিত হৈ দুখনকৈ জনসভাত অংশগ্ৰহণ কৰে প্ৰথমতে ৰাতাবাৰী সমষ্টিৰ ৰামকৃষ্ণ নগৰৰ 1000খন আসনযুক্ত আটকধুনীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 13 কোটি টকাৰে নিৰ্মিত এই বিশেষ প্ৰেক্ষাগৃহটো
বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ হোৱাৰ কথাও তেওঁ ঘোষণা কৰে। লগতে ৰাতাবাৰী সমষ্টিৰ উন্নয়নৰ বাবে আৰু বিধ্বস্ত পথ নিৰ্মাণৰ বাবে কেইবা কোটি টকা মুকলাই দিয়াৰ কথাও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। পৰৱৰ্তী সময়ত পাথাৰকান্দিৰ অসম ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত অংশ পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে পাথাৰকান্দিৰ এখন দলীয় সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে দুখনকৈ জনসভাতে ব্যাপক ভিৰ পৰিলক্ষিত হয়। কোভিড প্ৰটকল ভৰিৰে মোহাৰি যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটাত সাংবাদিকৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জনসভাতে ৰাইজক উদ্দেশ্যি কোভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়। यही रिक्वेस्ट करूंगा कि अभी कोविड-19 की सिचुएशन है, हम सबको अपने आप को बचा के रखना चाहिए। तो कृपा करके अपना नजदीक आप लोग मत आइए। मैं देखा हूँ ये सभा में भी कोई लोग आया है बिना मास्क के। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ উৎসাহ আৰু জনসমাগম দেখি কয়, বৰাক উপত্যকাত নিৰ্বাচন আৰম্ভ হ'ল যেনে অনুভৱ হৈছে। অহা নিৰ্বাচনত বিজেপিয়ে 100খন আসন লাভ কৰিব বুলিও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ऐसे अभी यहाँ आके मेरा ऐसा लगा कि इलेक्शन शुरू ही हो गया है, लेकिन थोड़ा इलेक्शन अभी भी थोड़ा लेट है। आप लोग इतना चिंता मत कीजिए कांग्रेस के लिए, कांग्रेस का तो कोई सीट ही निकालते ही निकाला। इतना चिंता मत कीजिए, हमारा आगे में भी बीजेपी का सरकार होगा, 100 सीट से बीजेपी का। কৰিমগঞ্জৰ পৰা পাথাৰকান্দিলৈকে ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিপৰ্যস্ত অৱস্থা পৰিলক্ষিত কৰি মন্ত্ৰীগৰাকীয়ে অতি সোনকালে ইয়াৰ সমাধানৰ সূত্ৰ বিচাৰিব বুলিও উল্লেখ কৰে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁও হনুমান মন্দিৰৰ চুৰ কৰিবলৈ গৈ বিপাঙত পৰিল চুৰ। অথলে গ'ল নিশাটোৰ কষ্ট। খালী হাতে পুনৰ ঘৰমুৱা যাত্ৰা চুৰৰ। ঘটনা কি জানিবলৈ চাওক আমাৰ পৰৱৰ্তী ৰিপৰ্ট। ভগৱানলৈ ভয় নাই, ভয় কালৈ। হনুমান মন্দিৰত চুৰ কৰিবলৈ আহি একো নিনিয়াকৈ পলাল চুৰ। নগাঁৱৰ পঞ্চমুখী হনুমান মন্দিৰৰ ঘটনা। চুৰ কৰিবলৈ আহিছে দুটা চুৰ। মন্দিৰৰ চাটাৰ খুলি প্ৰৱেশ কৰিছে দুই চুৰে। হাতত টৰ্চ লাইট জ্বলাই ইফালে সিফালে চাইছে। তেনেতে প্ৰৱেশ কৰিছে আনটো চুৰে। চাৰিওফালে চকু ফুৰাই আগবাঢ়িছে। দুৱাৰত তলা দেখি ওলাই আহিল দুই চুৰ। খন্তেক পিছতে চুৰে আকৌ প্ৰৱেশ কৰিছে মন্দিৰৰ ভিতৰত। এইবাৰ হাতত এডাল লোহাৰ ৰড। এটা চুৰে আৰম্ভ কৰিছে তলা ভাঙিবলৈ। তেনেতে আনটো চুৰ ওচৰলৈ আহিছে। হঠাৎ ওপৰত কিবা এটা দেখুৱাইছে আৰু তাৰ পাছতে তলা ভাঙিবলৈ এৰি পলাল দুই চুৰ। কাৰণ মন্দিৰত আছে চিচিটিভি কেমেৰা। ভগৱানলৈ ভয় নকৰা চুৰৰ ভয় চিচি কেমেৰালৈ। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম জাতীয় পৰিষদলৈ সোঁত বৈছে জাতীয়তাবাদী নেতাৰ। নতুন আঞ্চলিক দলটোত একেদিনাই যোগদান কৰিলে অসম সংগ্ৰামী মঞ্চৰ 22 জন সদস্যই। জাতীয়তাবাদী নেতাৰ সোঁত বৈছে অসম জাতীয় পৰিষদলৈ। এজেপিত যোগদান বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনৰ। একেদিনাই দলটোত যোগদান অসম সংগ্ৰামী মঞ্চৰ 22 জন সদস্যৰ। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় লগতে আঞ্চলিকতাবাদী দলসমূহত যোগদান অব্যাহত আছে এজনৰ পিছত আনজন চৰ্চিত লোকৰ। এইবাৰ আঞ্চলিকতাবাদী গোটক শক্তিশালী কৰাৰ উদ্দেশ্যৰে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদত শনিবাৰে যোগদান কৰে বিশিষ্ট সাংবাদিক তথা অসম সংগ্ৰামী মঞ্চৰ অদীপ কুমাৰ ফুকনে। আছু আৰু অসম জাতীয় পৰিষদৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা এই দলটোত তেওঁৰ লগতে যোগদান কৰে 22 জন কৰ্মীয়ে। তাৰে ভিতৰত আছে অসম সংগ্ৰামী মঞ্চৰ জিয়াউৰ ৰহমান, লুচি নেওগ, ৰবীন্দ্ৰ কুমাৰ দত্ত আৰু অমিতাভ চৌধুৰী। কা আন্দোলনৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱা অদীপ কুমাৰ ফুকনে যোগদান কৰাৰ দিনাই লাভ কৰে জগদীশ ভূঞাৰ সৈতে দলটোৰ সমন্বয়কৰ দায়িত্ব।
আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ অসম জাতীয় পৰিষদ মহাশক্তিলৈ পৰিণত হ'ব বুলি মন্তব্য কৰে অদীপ ফুকনে। অসম জাতীয় পৰিষদৰ জৰিয়তে এক মহাশক্তিলৈ ৰূপান্তৰিত কৰি আঞ্চলিকতাবাদক আঞ্চলিক ৰাজনীতিক এই মজিয়াৰ পৰাই আমি মহাশক্তিলৈ ৰূপান্তৰিত কৰি এই যি দুটা সমস্যা জাতীয় সমস্যা হিচাপে পৰিচিত দিছপুৰত বহি থকা চৰকাৰ আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিচিত দিল্লীৰ চৰকাৰখনক আমি আঘাত কৰিব লাগিব আৰু অসমৰ জনগণৰ পক্ষত থকা এখন আঞ্চলিক ৰাজনীতিৰ চৰকাৰ আমি দিছপুৰত বহুৱাবই লাগিব। ইফালে উপ পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত হোৱা দুৰ্নীতিয়ে যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি নিয়াৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। অসম চৰকাৰৰ গৃহ বিভাগৰ তত্ত্বাৱধানত হোৱা পৰীক্ষা এটাত কুৱেশ্যন পেপাৰ প্ৰশ্নকাকত ফাদিল হোৱা কথাষাৰ বৰ সৰল আৰু সহজ অংক নহয়। এই গোটেই বিষয়টোৰ লগত নিশ্চিতভাৱে কিবা ডাঙৰ বিষয় ষড়যন্ত্ৰ জড়িত হৈ আছে আৰু অসমৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ যিটো সুৰক্ষাৰ প্ৰশ্ন এই প্ৰশ্নত আপোচ নকৰাকৈ নিবনুৱা যুৱক যুৱতীসকলক আমাৰ উঠি অহা প্ৰজন্মৰ কৰ্মক্ষেত্ৰ সৃষ্টি কৰি নিযুক্তিৰ বিষয় ব্যৱস্থাটো নিকাভাৱে সম্পূৰ্ণ কৰি সেইসকলক ন্যায় দিবৰ বাবে আমি চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ইফালে অসম জাতীয় পৰিষদত কেইবাজনো আঞ্চলিকতাবাদী নেতাই যোগদান কৰাৰ সময়তে অখিল গগৈৰ মন্তব্য, এক দল এক পতাকা নীতি নমুনাটো এক ঐতিহাসিক ভুল সদৌ অসম ছাত্ৰ সন্থাৰ। নাই চাওক, সদৌ অসম ছাত্ৰ সন্থাই ঐতিহাসিক ভুল কৰিলে। এক দল এক পতাকা এক প্ৰতীকৰ কথাটো যে কোৱা হৈছিলে এইটো নমুনাৰ কাৰণে ডাঙৰ ভুল হৈছে। মই ভাবোঁ যে যদি বিজেপি আৰু পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি সকলো সেই কথাটো আহ্বান জনাইছোঁ। আৰু এতিয়া কিবা দল হ'ব লাগে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীয়ে বাৰুকৈ প্ৰভাৱ পেলাইছে দেশৰ বাইক মেকানিকসকলৰ জীৱনতো। লকডাউন প্ৰত্যাহাৰৰ পাছত লাহে লাহে কৰ্মক্ষেত্ৰলৈ উভতিছে মেকানিকসকল, কিন্তু এওঁলোকক এতিয়া প্ৰয়োজন আমাৰ কিছু সহায়ৰ। আৰু সেই উদ্দেশ্যে কেষ্ট্ৰল এক্টিভে নেটৱৰ্ক 18ৰ সৈতে মিলি আৰম্ভ কৰিছে প্ৰটেক্ট ইণ্ডিয়াজ ইঞ্জিন শীৰ্ষক এক অভিযান। Network 18 invite you to take a small pledge and commit your support to protect India's engine. It is an initiative to enhance the skill set, the knowledge of these mechanics who are so important to our lives so that they can serve you better in the future. Please give a missed call to 7574003002 or log on to www.protectindiasengine.com and commit yourself to the campaign. উদ্দেশ্য বিৰতিৰ পাছত আপুনি চাই আছে চিটি 18। এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অনিয়মক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ মাজতে নাজিৰাত পোহৰলৈ আহিছে ONGCৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ দিয়াৰ ঘটনা। হাতত ভুৱা নিযুক্তি পত্ৰ লৈ যোগদান কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল 2 যুৱক। গ্ৰেপ্তাৰ হ'ল নিযুক্তি পত্ৰৰ নামত ধন সংগ্ৰহ কৰা দালাল চক্ৰ। হাতত নিযুক্তি পত্ৰ লৈ নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ত 2 যুৱক। ONGCৰ চিলমোহৰ থকা নিযুক্তি পত্ৰ থকা সত্ত্বেও ONGCৰ কাৰ্যালয়ৰ পিছে যোগদান কৰিবলৈ নিদিলে কৰ্তৃপক্ষই, কাৰণ দুইখন নিযুক্তি পত্ৰই ভুৱা। কিন্তু যুৱক দুজনে ক'ত পালে ONGCৰ চিলমোহৰ থকা ভুৱা নিযুক্তি পত্ৰ? বকতাৰ দীপজ্যোতি দিহিঙীয়া আৰু দীনেশ চেতিয়া এই যুৱক দুজনৰ পৰা 10 লাখ টকালৈ আশ্ৰাফুৰ হক নামৰ এটা দালালে দিছিল ONGCৰ নিযুক্তি পত্ৰ। কিন্তু ONGCৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিবলৈ আহিহে দীপজ্যোতি আৰু দীনেশে জানিব পাৰিলে আশ্ৰাফুৰ হকৰ জালিয়াতি। লগে লগে দীপজ্যোতি দিহিঙীয়া আৰু দীনেশ চেতিয়াই আশ্ৰাফুৰ হকক ঘূৰাই বিচাৰে ONGCৰ নিযুক্তি পত্ৰ দিয়াৰ নামত লোৱা 10 লাখ টকা। ধন ঘূৰাই বিচাৰি পিছে বিপদতহে পৰে যুৱক দুজন। আশ্ৰাফুৰ হকে ওলোটাই যুৱক দুজনৰ বিৰুদ্ধে নেমুগুৰি থানাত তৰে অপহৰণৰ গোচৰ। দালাল আশ্ৰাফুৰৰ গোচৰৰ ভিত্তিত নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দীপজ্যোতি দিহিঙীয়া, দীনেশ চেতিয়া আৰু দীনেশ চেতিয়াৰ ভাতৃ বিজয় চেতিয়াক। সমগ্ৰ ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আচৰিত কথা যে ONGC অসম সম্পদৰ নিচিনা এটা শক্তিশালী এটা কোম্পানীত কেনেকৈ দুষ্ট চক্ৰই ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেইটো অতি আচৰিত কথা।
চাকৰিৰ নামত সাঁচতীয়া ধন দালালৰ হাতত তুলি দি ৰঙাঘৰৰ আলহী হোৱা যুৱক তিনিজনৰ পৰিয়ালে ঘটনা জানিব পাৰি আশ্ৰাফুৰৰ বিৰুদ্ধে নেমুগুৰি থানাত দাখিল কৰে এজাহাৰ। গোচৰৰ ভিত্তিত নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ONGCত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা আশ্ৰাফুৰ হকক। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব দীপজ্যোতি দিহিঙীয়া দীনেশ চেতিয়াৰ বিৰুদ্ধে থকা অপহৰণৰ গোচৰৰ সত্যতা। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটিএটিত পুনৰ আহিছো এছআই কাণ্ডৰ খবৰলৈ। আৰু সমগ্ৰ এই কেলেংকাৰী যিহেতু এক মূৰ পোৱা গৈছে উত্তৰ গুৱাহাটীতো চিআইডিয়ে চলাইছে অভিযান। এছআই কেলেংকাৰীক লৈ চিআইডিৰ অভিযান। আমিনগাঁৱত থকা পঞ্চতীৰ্থ সেৱাশ্ৰমত এই অভিযান চলোৱা হৈছে। বুধবাৰ নিশা চিআইডিয়ে সংগোপনে চলাইছিল অভিযান। দীপক বাবাৰ আশ্ৰমলৈ PK দত্ত আছিল সঘনে আজা। চৰকাৰী মাটি বেদখল কৰি দীপক বাবাই গঢ়িছে আশ্ৰম। ইতিমধ্যে আশ্ৰম এৰি আত্মগোপন কৰি আছে দীপক বাবাই। কোন এই দীপক বাবা, কি সম্পৰ্ক তেওঁৰ সৈতে PK দত্তৰ? এই আশ্ৰমখনক লৈ প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ PK দত্তৰ সৈতে দীপক বাবা লগতে দীপক বাবাৰ আশ্ৰমৰ যি যোগসূত্ৰ আহি পৰিছে আৰক্ষীৰ হাতত, তাৰ ভিত্তিত অভিযান চলোৱা হৈছে। কিন্তু ইতিমধ্যে আমি জনাইছো আশ্ৰম এৰি পলায়ন কৰিছে ইতিমধ্যে দীপক বাবাই। PK দত্তৰ সমান্তৰালভাৱে তেওঁৰ সৈতে সম্পৰ্ক থকা দীপক বাবাই পলায়ন কৰিছে আশ্ৰম এৰি। আৰু ইফালে এছআই কেলেংকাৰীৰে জড়িত আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। PK দত্তৰ ভাৰ্গৱ হোটেলৰ 2 মেনেজাৰ গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে। চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে ৰূপম ডেকাক। শুকুৰবাৰে সোধা পোছাৰ বাবে আটক কৰিছিল চিআইডিয়ে। ৰূপম ডেকাৰ পৰা ভাৰ্গৱ হোটেলত হোৱা পৰীক্ষাৰ বহু তথ্য লাভ কৰিছে চিআইডিয়ে। শুকুৰবাৰ দিনটো তেওঁক আটক কৰা হৈছিল। বহু সময় ধৰি চলিছিল জেৰা আৰু আজি গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ হোটেলৰ 2 মেনেজাৰক। ইতিমধ্যে আমি জনাইছো এই ৰূপম ডেকাৰ হাতত আছিল বহু পৰীক্ষাৰ তথ্য আৰু বহু তথ্য তেওঁ নষ্ট কৰি দিয়াৰ যিহেতু অভিযোগ ইতিমধ্যে চিআইডিয়ে আনিছিল। চিআইডিৰ হাতত আহি পৰিছিল প্ৰমাণ আৰু তাৰ ভিত্তিত জেৰা চলোৱাৰ পিছতে আজি PK দত্ত ভাৰ্গৱ হোটেলৰ 2 মেনেজাৰক গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে। আৰু ইফালে দুৰ্নীতি নিবাৰকত PK দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু। আয়তকৈ অধিক সম্পত্তি থকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। দুৰ্নীতি নিবাৰকে ৰুজু কৰিছে গোচৰ। দিবন ডেকাক চিআইডিলৈ নিয়াৰ সময়ত ডেকাৰ বিৰুদ্ধে প্ৰমাণ নাছিল। প্ৰমাণ নোহোৱাৰ বাবে যাবলৈ দিয়া হৈছিল দিবন ডেকাক। ADGP GP সিঙৰ মন্তব্য। ইফালে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলালে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। এছআই নিযুক্তি কেলেংকাৰীত জড়িত কোনো সাৰি যাব নোৱাৰিব। তদন্ত সঠিক দিশত আগবাঢ়িছে বুলিও অৱগত কৰিলে ভাস্কৰ জ্যোতি মহন্তই। মই আপোনালোকক কৈছিলোঁ যে আমি এতিয়া 2টা প্ৰাইমাৰী কেছত ইনভেষ্টিগেট কৰি আছোঁ। এটা হ'ল ক্ৰাইম ব্ৰাঞ্চৰ আছে আৰু এটা CID। এই 2টা কেছত এতিয়ালৈকে প্ৰায় 12জন মানুহ এৰেষ্ট হৈছে আৰু বহুত মানুহক আমি পিক আপ কৰিছোঁ ফৰ দ্য পাৰ্পজ অফ ইণ্ট্ৰগেশ্যন, এক্সামিনেশ্যন এণ্ড কালেকশ্যন অফ এভিডেন্স। মই যিটো দেখিছোঁ এতিয়ালৈকে ইনভেষ্টিগেশ্যন ঠিক লাইনতে আছে। আমি যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছোঁ আৰু মই ভাবোঁ যে অহা কিছুদিনৰ ভিতৰত আমি এই ইনভেষ্টিগেশ্যনটো প্ৰায় এটা ক্ল'জাৰৰ পিনে লৈ যাব পাৰিম। দীপন ডেকা এই মুহূৰ্তত পলাতক বা PK দত্ত এই মুহূৰ্তত পলাতক, এতিয়া তেওঁলোকক বিচৰাৰ ক্ষেত্ৰত কেনেধৰণৰ কি ব্যৱস্থা লৈছে? আমি অলৰেডি যিখিনি আইনগত ব্যৱস্থা আছে সেইখিনি অলৰেডি লৈছোঁ। মই ইয়াত মিডিয়াত কথাটো ক'ব নোৱাৰোঁ কাৰণ সেইটো যিটো পাৰ্ট অফ ইনভেষ্টিগেশ্যন, কিন্তু যিটো এজ পাৰ ল যিখিনি প্ৰচিডিউৰ ল'ব লাগে সেইটো আমি কৰিছোঁ। প্ৰায় যিখিনি আমাৰ দেশৰ ভিতৰত প্ৰাইমাৰী ইণ্টেলিজেঞ্চ এজেঞ্চিজ আছে, ইনভেষ্টিগেশ্যন এজেঞ্চিজ আছে, ষ্টেট পুলিচ অৰ্গেনাইজেশ্যনছ আছে, তেওঁলোকক আমি এই বিষয়ে অৱগত কৰিছোঁ আৰু তেওঁলোকৰ পৰা সহায় বিচাৰিছোঁ। মই ভাবোঁ যে যিটোকে এনেকুৱা এটা আমি ষ্টেপছ লৈছোঁ নিশ্চিতভাৱে এইটো তেওঁলোকে ধৰা পৰিব। পৰৱৰ্তী খবৰ। ক্ৰমত সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্য অৱস্থা। আজি তৰুণ গগৈয়ে আহাৰ গ্ৰহণ কৰিছে, আপেল খাইছে, কথাও পাতিছে আৰু তেওঁ জনাইছে যে পূৰ্বতকৈ তেওঁ আৰাম অনুভৱ কৰিছে। তৰুণ গগৈ বৰ্তমান অক্সিজেনৰ লেভেল 94%।
দুই এদিনতে এইমছৰ চিকিৎসক আহি পাব জিএমচি যেহেতু কালিৰ দিনটোত এইমছৰ চিকিৎসকৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে জিএমচিএছৰ চিকিৎসকৰ দলে যেহেতু আলোচনা কৰিছিল আৰু তাৰ পিছতে জনাইছে যে এইমছৰ চিকিৎসকৰ দল আহি পাব জিএমচিএছ দুই এদিনতে আহি পাব আজিৰ দিনটোত তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জনাইছে আৰু তৰুণ গগৈ নিজে মত ব্যক্ত কৰিছে চিকিৎসকৰ আগত যে তেওঁ পূৰ্বতকৈ কিছু আৰাম অনুভৱ কৰিছে আৰু তৰুণ গগৈৰ বৰ্তমান অক্সিজেনৰ লেভেল হৈছে 94%। আজি ৰাতিপুৱা ছাৰৰ অক্সিজেন স্যাচুৰেশ্যন 94% অন 3 লিটাৰ্ছ অফ অক্সিজেন। তেখেতে আজি বহিছে আৰু ৰাতিপুৱা মই জানাত আপেল এটাও খাইছে, কথাও অকণ পাতিছে। আমি ৰাউণ্ডত যাওঁতে তেখেতে কৈছে কি অকণ আৰাম পাইছোঁ বুলি কৈছে আমাক। চ' ক্লিনিকেলি হি ইজ ফিলিং বেটাৰ and hemodynamically stable. There is no fluctuation, BP বা pulse কোনো fluctuation নাই. So I expect him to be in recovery phase. Recovery আছে। খবৰ এবাৰ ডিব্ৰুগড়ৰ ৰহমৰীয়াত এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ। থানা বাগিচাত বন বিভাগে সংস্থাপন কৰা পিঞ্জৰাত আবদ্ধ হৈছে নাহৰ ফুটুকিটো। বিগত এটা সপ্তাহ ধৰি বাগিচাত সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকিটোৱে আৰু এতিয়া নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাৰ স্বস্তিৰ নিশ্বাস এৰিছে বাগিচাৰ শ্ৰমিকসকলে। স্বাস্থ্য পৰীক্ষাৰ অন্তত ডিব্ৰুগড়ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হৈছে নাহৰ ফুটুকিটো। ৰক্ষকে ভক্ষক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ নিৰাপত্তাত নিয়োজিত বনকৰ্মী নামি পৰিছে গড়ৰ খৰ্গৰ চোৰাং বেহাত। শুকুৰবাৰে গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত লিপ্ত 4জন লোকক কাজিৰঙাৰ বিভিন্ন স্থানৰ পৰা বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য। অনুসন্ধানত গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত জড়িত 2জন অস্থায়ী বনকৰ্মীক উদ্যান কৰ্তৃপক্ষই আটক কৰি সোধা পোছা কৰাৰ পাছত বন বিভাগে গ্ৰেপ্তাৰ কৰে বনকৰ্মী 2জনক। বিভাগীয় সূত্ৰ মতে কহৰা বনাঞ্চলৰ বকপৰা বন শিবিৰ এলেকাত নিয়মীয়া টহল দি থকাৰ সময়ত এটা গড়ৰ খৰ্গ পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল অশোক ভূঞা আৰু হাবিবুৰ ৰহমান নামৰ হাতী মাউথ হিচাপে কৰ্মৰত অস্থায়ী বনকৰ্মী কেইজনে। উদ্ধাৰ কৰা গড়ৰ খৰ্গটো উদ্যান কৰ্তৃপক্ষক জমা নিদি বিক্ৰী কৰিছিল ৰামেশ্বৰ সিংনাৰ নামৰ ধৃত গড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ী। সমগ্ৰ ঘটনা সন্দৰ্ভত বন বিভাগৰ তদন্ত অব্যাহত আছে। On 24th September, we received information that some of our staffs are involved in illegal trade. Based on that piece of information, we detained 2 people named Ashok Bhuyan and Habibul Rahman. And based on the preliminary investigation, we found out some evidences of their involvement with the illegal trade. Then again, we raided a person named Rameshwar's house. We detained him also. And based on the interrogation with him, we found out credible evidence that these guys are trading the illegal horns. And the investigation is on. We have to interrogate further to get the complete truth. কৰোনা মহামাৰীয়ে প্ৰভাৱিত কৰিছে দেশৰ প্ৰতিটো ক্ষেত্ৰকে, বিশেষকৈ অখণ্ডিত ক্ষেত্ৰটোক, যিটো সংস্থাপিতৰ 44% অংশ পৰে। মেকানিক সকলো কৰোনা মহামাৰীৰ বাবে প্ৰভাৱিত হৈছে। কেষ্ট্ৰল এক্টিভে নেটৱৰ্ক 18ৰ সহযোগত প্ৰটেক্ট ইণ্ডিয়ান ইঞ্জিন নামেৰে এক অভিযানৰ আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হ'ল দেশৰ ইঞ্জিনৰ সুৰক্ষাৰ লগতে মেকানিকসকলক প্ৰযুক্তিৰ কৌশল উন্নত কৰা। भारत 2 पहिया वाहनों की दुनिया का सबसे बड़ा निर्माता है और साथ ही उनकी सर्विस के लिए बड़ी संख्या में मैकेनिकों को रोजगार के अवसर प्रदान करता रहा है। हालांकि देश भर में हुए लॉकडाउन ने इन छोटे पैमानों के लाखों मैकेनिकों के भविष्य को अंधे कुएं में धकेल दिया। परेशानी यही है कि लॉकडाउन के बाद तो काम चला ही नहीं है बिल्कुल भी। जैसे लॉकडाउन थोड़ा बढ़ने लगा, खुलने लगा, तो वैसे ही सहज काम भी सही होने लगा। लेकिन अभी भी प्रॉपर तरीके से काम भी इतना अच्छा नहीं है जो होना चाहिए। इसी सिलसिले में जागरूकता बढ़ाने और छोटे पैमाने के मैकेनिकों को सपोर्ट करने के लिए नेटवर्क 18 ने कैस्ट्रॉल एक्टिव के साथ मिलकर प्रोटेक्ट इंडियाज इंजन कैंपेन को लॉन्च किया। देश के इंजन की सुरक्षा और मैकेनिकों के तकनीकी कौशल को उभारने की पहल, ताकि हम उन्हें एक बेहतर कल दे सकें। As mechanics resiliently look to get back on their feet, Castrol India and Network 18 present Protect India's Engine, a joint initiative to empower,
India's mechanic community to navigate through these difficult times and be better equipped to restart their business, Castrol Active will aim to invest up to rupees 50 lakhs towards upskilling initiatives for mechanics. Just like our mechanics who protect our bikes, let's now do our bit to protect them and help them to keep moving ahead. इस पहल को मनोरंजन और फिल्म जगत की ओर से भरपूर समर्थन मिला है। कैस्ट्रॉल और नेटवर्क 18 आपसे एक छोटी सी गुजारिश करता है कि एक प्रतिज्ञा लेकर आप प्रोटेक्ट इंडियाज इंजन को अपना समर्थन दें। ये एक पहल है ताकि ये मैकेनिक्स जो हमारे जीवन के लिए इतने ज़रूरी हैं, इन्हें हम अपना समर्थन दे सकें और ये अपने तकनीकी ज्ञान को, अपने कौशल को और उभार सकें ताकि आने वाले समय में आपकी बेहतर सेवा कर सकें, आने वाले कल की चुनौतियों के लिए पहले से तैयार हो सकें। जैसे भारत सिस्टमैटिक अनलॉक की ओर बढ़ रहा है, हमारा ये फर्ज बनता है कि हम अपने मैकेनिक भाइयों का समर्थन करें और उनके भविष्य के लिए नए रास्ते खोलें। आइए जुड़िए कैस्ट्रॉल एक्टिव और नेटवर्क 18 के इस पहल से और दीजिए अपना सपोर्ट प्रोटेक्ट इंडियाज इंजन कैंपेन को। रुक मत चल तू और सिटी 18 पुनः समय হৈছে খন্তৰ বিৰতি। सूर्या सीमेल व्यवहार करिले घर 50%